দুদিনীয়া কাৰ্যসূচীৰে তামাৰহাটৰ ডিংডিঙাত অনুষ্ঠিত কৰা হয় বেখমা উৎসৱ। কোচ ৰাজবংশীসকলৰ জাতীয় উৎসৱ বেখমা। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাত জনগোষ্ঠীটোৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়। আৰু আমাক বেখমা উৎসৱৰ পৰা কিছু পৰিৱেশ দেখাব সাংবাদিক সহিদুল চৰকাৰে। হয়, হালধীয়া আৱৰণে ঢাকি লৈছে তামাৰহাটৰ ৰাজপথ, কাৰণ কোচ ৰাজবংশীসকলৰ যি জাতীয় উৎসৱ বেচমা, সেই বেচমাৰ আজি শোভাযাত্ৰা। ক'বলৈ গ'লে তামাৰহাটৰ ডিংডিঙা যি আঞ্চলিক বেচমা উদযাপন সমিতি আছে, সেই বেচমা উদযাপন সমিতিৰ দুদিনীয়া কাৰ্যসূচীৰে তামাৰহাটৰ ডিংডিঙাত বেচমাৰ আয়োজন কৰা হৈছে। আৰু এই কাৰ্যসূচী মতে আজি যে সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰা উলিওৱা হৈছে। আৰু এই শোভাযাত্ৰাত দেখা গৈছে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ সহস্ৰাধিক লোক ইয়াত ওলাই আহিছে। আৰু ইয়াত নিজৰ যি কলা কৃষ্টি আছে, হুদুম নৃত্য, কাতি নৃত্য, কুশান নৃত্য, বাছ নৃত্য, সেইসমূহ পৰিদৰ্শন কৰা পৰিলক্ষিত হৈছে। মোৰ ওচৰত যি আয়োজক সমিতি আছে, মই কথা পাতিম। হয়, কি ক'ব? দেখা গৈছে যে আজি এক উখল মাখল পৰিৱেশ। হয়, প্ৰথমতে আপোনালোকক নমস্কাৰ জনাইছো আৰু নতুন বছৰৰ লগতে আমাৰ বেচমাৰ ঈদৰ বেচমাৰ মই শুভেচ্ছা জনালো আপোনালোকক। হয়, আজি ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ ডিংডিঙা আঞ্চলিক আক্ৰাচুৰ বেচমা উদযাপন সমিতিৰ সহযোগত এইবেলি আমাৰ প্ৰত্যেক বছৰৰ দৰে এইবেলিও আমাৰ ঈদৰ বেচমা আমি ইয়াতে পাতিছো। আমাৰ এই বেচমাত বিভিন্ন কাৰ্যসূচী আছে, আমাৰ বিভিন্ন নৃত্য প্ৰদৰ্শন ইতিমধ্যে হৈ গৈছে। আজি এই বেচমাৰ প্ৰথমটো কাৰ্যসূচীত আমাৰ ইতিমধ্যে বিভিন্ন ধৰণৰ বেচমা মায়ো, কাতিকা নৃত্য, হুদুম নৃত্য ইতিমধ্যে হৈ গৈছে। আৰু এতিয়া আমি শোভাযাত্ৰাৰে আমি এই অত্ৰ অঞ্চলৰ ৰাইজ তথা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক বা আমাৰ কমতাপুৰবাসীক আমি আজিৰ এই শোভাযাত্ৰাৰে এইটোৱেই মেছেজ দিব বিচাৰিছোঁ, অনাগত দিনত যাতে আমাৰ কোচ ৰাজবংশী জনগণে তথা কমতাপুৰবাসীয়ে আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীৰ যি বৃহৎ সংস্কৃতি, এই সংস্কৃতিটো যাতে বিশ্ব দৰবাৰত আগলৈ লৈ যাবৰ কাৰণে সকলোৱে হিলদল ভাঙি চেষ্টা কৰে। তাৰ কাৰণে আমি আজিৰ এই শোভাযাত্ৰাৰ দ্বাৰাই আমি মেছেজ দিব বিচাৰিছোঁ। আৰু আপোনালোকে ইতিমধ্যে জানে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী এটা খিলঞ্জীয়া জনগোষ্ঠী হয়। আমাৰ বৃহৎ কলা কৃষ্টি আছে। আজি আমি বেচমাৰ দ্বাৰা, আমি আক্ৰাচুৰ সহযোগত বেচমাৰ দ্বাৰা আমি বিভিন্ন কলা কৃষ্টি আমি উপস্থাপন কৰিছোঁ। আমি বিভিন্ন আমাৰ যি নৃত্য আছে, কাতি নৃত্য, হুদুম নৃত্য, বিভিন্ন নৃত্য আমি প্ৰদৰ্শন কৰিছোঁ। আৰু এইবেলি আমি আমাৰ কোচ ৰাজবংশীৰ ঈদৰ বেচমাত আমি আমাৰ যি কলা কৃষ্টি আছে, এইবেলি আমি 500 নাচনীৰে আমি হুদুম নৃত্যই হওক, কাতি নৃত্য, বিভিন্ন নৃত্য আমি প্ৰদৰ্শন কৰিম। আপোনালোকে ইতিমধ্যে দেখা পাইছে। আজিৰ এই শোভাযাত্ৰাৰ দ্বাৰা মই আকৌ এবাৰ আমাৰ কোচ ৰাজবংশী জনগণ তথা কমতাপুৰবাসীক মই আহ্বান কৰিছোঁ যাতে এই আমাৰ বেচমাত আহি অংশগ্ৰহণ কৰি আমাক সহায় সহযোগিতা কৰে। তামাৰহাটৰ পৰা বেখমা উৎসৱৰ কিছু পৰিৱেশ দেখুৱালে সহিদুল চৰকাৰে। সহিদুলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।